মাইণ্ড প্লেন আৰু হাৰ্ট প্লেনৰ পিছত তলৰ প্লেনখন কি প্ৰেক্টিকেল প্লেন। এই প্লেনখনত 816 এই তিনিটা নাম্বাৰ কাৰোবাৰ যদি গ্ৰিডত প্ৰেজেণ্ট থাকে তেওঁলোকৰ 100% প্ৰেক্টিকেল প্লেনটো এক্টিভ থকা বুলি কোৱা হয়। গতিকে তেওঁলোকৰ নামটোৱেই গম পায় তেওঁ মানুহজন সদায় প্ৰেক্টিকেল নেচাৰৰ হয় বুলি কোৱা যায়। গতিকে এনেকুৱা ধৰণৰ লোক সদায় প্ৰেক্টিকেল হয় আৰু প্ৰত্যেকটো বস্তুৰে তেওঁলোকে এক তলিত গৈ গভীৰত গৈ তেওঁলোকে বস্তুটোৰ কাৰণটো উদ্ঘাটন কৰিবলৈ তেওঁলোকে সদায় চেষ্টা কৰে। আৰু মেটেৰিয়েলিষ্টিক গেইন যিবিলাক বাস্তৱ বা বস্তুবাদী যিবিলাক কথা থাকে তেওঁলোকে গাড়ী ঘৰ মাটি বাৰী এনেকুৱা ধৰণৰ বস্তুবোৰ তেওঁলোকৰ খুব আগ্ৰহ তেওঁলোকৰ বেছি থাকে আৰু জীৱনত তেওঁলোকে এনেকুৱা ধৰণৰ বস্তু লাভো কৰে। আৰু ৰোমেণ্টিক নেচাৰ লোক হয় তেওঁলোক আৰু সদায় এটা পাৱাৰ আৰু এটা ক্ষমতাত থাকিবলৈ তেওঁলোকে খুব আগ্ৰহ কৰে দেখা পোৱা যায়। তাকে তেওঁলোকে সেইটো চাকৰি ক্ষেত্ৰতে হওক তেওঁলোকৰ ব্যৱসায় ক্ষেত্ৰতে হওক আৰু প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত তেওঁলোকে সদায় নিজৰ এইটো অথৰিটিটো তেওঁলোকৰ সদায় ৰাখিবলৈ চেষ্টা কৰে। এনেকুৱা ধৰণৰ লোক সদায় ব্ৰেণ্ড ভাল পায়, ব্ৰেণ্ডেড বস্তু ব্ৰেণ্ডেড কাপোৰ আদিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহী বেছি আৰু লাক্সাৰিয়াছ লাইফ এটাৰ প্ৰতি আগ্ৰহ তেওঁলোকৰ বেছি থাকে। আৰু এই 816 কাৰোবাৰ যদি কমপ্লিট থাকে এইটো 4th ৰাজযোগ বুলি কোৱা যায়। এইটো এটা ৰাজযোগৰ ভিতৰতে পৰে। গতিকে তেওঁলোকৰ খুব ভাল জীৱনত খুব শুভ ফল লাভ কৰে আৰু তেওঁলোকে জীৱনত সদায় হেল্পিং আনক সহায় কৰি তেওঁলোকে খুব ভাল পায়। হেল্পিং নেচাৰটো তেওঁলোকৰ থাকে। আৰু কাৰোবাৰ যদি প্ৰেক্টিকেল প্লেনটো কাৰোবাৰ মিচিং থাকে ইয়াৰ অপজিট তেওঁলোকৰ ইয়াৰ যিখিনি আছে তাৰ অপজিট কথাখিনি আপোনালোকে কল্পনা কৰি ল'লেই হ'ল। এতিয়া কওঁ যদি কাৰোবাৰ 8 নম্বৰটো প্ৰেজেণ্ট থাকে বাকী 1 আৰু 6টো কাৰোবাৰ এবচেণ্ট থাকে তেওঁলোকৰ কেনেকুৱা হয়। তেওঁলোক মানি মেনেজমেণ্টত তেওঁলোক খুব ভাল হয়। সদায় সত্যত থাকি বা সত্য কথা কৈ ভাল পায় আৰু মিথ্যাবাদী বা মিছা কথা কোৱা লোকক তেওঁলোকে কেতিয়াও ভাল নাপায়। যিহেতু 8 নম্বৰটো শনিৰ নাম্বাৰ গতিকে আপোনালোকে তাৰ লগত তেনেকে ৰিলেট কৰি ল'ব পাৰে। আৰু জাষ্টিচ তেওঁলোকে সদায় ন্যায় পৰায়ণতাৰ প্ৰতি তেওঁলোকে সদায় আগ্ৰহ বেছি দেখা পোৱা যায়। গতিকে জাষ্টিচ লাভাৰ হয় তেওঁলোক। আৰু সদায় পইচাৰ মূল্য পইচাৰ ভেলু তেওঁলোকে টকা পইচাৰ মূল্য তেওঁলোকে সদায় বুজি পায়। কাৰোবাৰ যদি নাম্বাৰ 1টো প্ৰেজেণ্ট থাকে বাকী দুটা নাম্বাৰ 8 আৰু 6 যদি কাৰোবাৰ এবচেণ্ট থাকে তেতিয়া তেওঁলোক কমিউনিকেশ্যনত খুব ভাল হয়। লোকৰ লগত আনৰ লগত কথা বতৰাত তেওঁলোকৰ কমিউনিকেশ্যন খুব ভাল হয় আৰু মেমৰি পাৱাৰটো তেওঁলোকৰ খুব বেছি দেখা পোৱা যায় আৰু যিকোনো কথা সহজতে কেটচ কৰিব পাৰে। কাৰোবাৰ যদি কেৱল 6 নম্বৰটো প্ৰেজেণ্ট থাকে বাকী দুটা নাম্বাৰ কাৰোবাৰ 8 আৰু 1টো কাৰোবাৰ যদি এবচেণ্ট থাকে গ্ৰিডত তেতিয়া তেওঁলোকে সদায় ফেমিলি অৰিয়েণ্টেড পাৰ্চন হয়। পৰিয়াল কেন্দ্ৰিক হয়। পৰিয়ালৰ প্ৰতি খুব ভাল পোৱা বেছি থাকে আৰু তেওঁলোকে জীৱনত লাক্সাৰীৰ প্ৰতি আকৃষ্ট তেওঁলোকো বেছি হয় আৰু এট্ৰেক্টিভ পাৰ্চনেলিটি হয়। তেওঁলোকৰ পাৰ্চনেলিটিটো ব্যক্তিত্বটো খুব আকৰ্ষণীয় হয় আৰু আৰ্ট কলা জাতীয় কৰ্মৰ প্ৰতি তেওঁলোকৰ আগ্ৰহটো বেছি দেখা পোৱা যায়। কাৰোবাৰ যদি 8 আৰু 1টো প্ৰেজেণ্ট থাকে বাকী নাম্বাৰ 6টো এবচেণ্ট থাকে তেওঁলোক সদায় ইমেজ কনচিয়াছ নিজৰ ইমেজটোৰ প্ৰতি তেওঁলোক সদায় কনচিয়াছ হোৱা দেখা পোৱা যায়। নিজৰ প্ৰতি তেওঁলোকে সদায় চিন্তা কৰে আৰু কেতিয়াবা এগ্ৰেছিভনেছ তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ চৰিত্ৰত তেওঁলোকৰ এগ্ৰেছিভনেছটো তেওঁলোকৰ দেখা পোৱা যায়। আৰু জীৱনত কেতিয়াবা তেওঁলোকে ইনচাল্ট বা কাৰোবাৰ পৰা মান সন্মানৰ হানি হোৱাৰ তেনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ ফেচ কৰিবলগীয়া হ'ব পাৰে। জীৱনত ভাল পোৱাটো বিভিন্ন ধৰণৰ লোকৰ লগত তেওঁলোকৰ প্ৰেম ভাল পোৱা আদি হোৱা দেখা পোৱা যায়। এনেধৰণৰ লোকৰ হাজবেণ্ড হলে ৱাইফৰ হলে হাজবেণ্ডৰ হেল্থৰ ইছ্যু সাধাৰণতে প্ৰায় হৈ থকা যেন তেওঁলোকৰ ফিল কৰিব পাৰে। আৰু সদায় তেওঁলোকে অথৰিটিত থাকি পাৱাৰত থাকি খুব ভাল পায় আৰু বিজনেছমেন সকলৰ কাৰণে এইটো খুব 8 আৰু 1 নম্বৰটো খুব ভাল। কাৰোবাৰ যদি 1 আৰু 6 থাকে বাকী নাম্বাৰ 8টো এবচেণ্ট থাকে তেতিয়া তেওঁলোক কি হয় জীৱনত তেওঁলোকৰ বৈবাহিক জীৱনটো তেওঁলোকে খুব ভালদৰে এনজয় কৰিব নোৱাৰে। খুব ভাল বৈবাহিক জীৱনত তেওঁলোকে বৈবাহিক জীৱনটো এনজয় কৰিব নোৱাৰে আৰু জীৱনত তেওঁলোকৰ সুখ ভোগ লাক্সাৰী আদি তেওঁলোকৰ জীৱনত আহে আৰু সদায় তেওঁলোকে ধনী কেনেকে হ'ব পাৰে তেওঁলোকে খুব লাক্সাৰী লাইফ এটা কেনেকে পাব পাৰে এইবিলাকৰ প্ৰতি তেওঁলোকৰ চিন্তা বেছি থাকে আৰু জীৱনত এফেয়াৰ্ছ বহুত বাৰে তেওঁলোকে এফেয়াৰত ইনভলভ হ'ব পাৰে আৰু ৰোমান্টিক নেচাৰৰ লোক হয় তেওঁলোক। আৰু কাৰোবাৰ 8 আৰু 6টো যদি প্ৰেজেণ্ট থাকে নাম্বাৰ 1টো এবচেণ্ট থাকে তেওঁলোকৰ জীৱনত
যিকোনো প্ৰকাৰে তেওঁলোকৰ জীৱনলৈ পইচা আহিবই, আৰু যেতিয়া দৰকাৰ হয় তেওঁলোকে তেতিয়া সময়তে আৰ্থিকভাৱে তেওঁলোকে কাৰোবাৰ পৰা নহয় কাৰোবাৰ পৰা তেওঁলোকে সহায় লাভ কৰিবই। চকুৰ সমস্যা চকুৰ সমস্যাত তেওঁলোকে সাধাৰণতে ভুগিব পাৰে, আৰু তেওঁলোকৰ যিটো কিছুমান কঁকালৰ তলৰ ৰোগ বা ছেক্সুৱেল ৰিলেটেড যিকোনো ডিজিজ তেওঁলোকৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা যায়।